নমস্কাৰ, তাইকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ মাজলৈ। আগন্তুক আসাম টেট, আসাম পুলিচ, এডিআৰই বা অন্যান্য যিসমূহ পৰীক্ষা হয় তাৰ বাবে আমি আসাম জিকেখিনি মেইনলি অসমৰ ডিষ্ট্ৰিক্টসমূহ আলোচনা কৰি আছো। ইয়াৰ আগতে আমি অসমৰ ভালেকেইখন জিলাৰ বিষয়ে আলোচনা কৰিছিলো। আজি আলোচনা কৰিম শোণিতপুৰ জিলাখনৰ বিষয়ে। শোণিতপুৰ জিলাখনক 1983 চনত দৰং জিলাখনৰ পৰা ভাগ কৰি পেলাই সুকীয়া জিলা হিচাপে ঘোষণা কৰা হৈছিলে। আৰু শোণিতপুৰ জিলাৰ মাজেৰে বৈ যোৱা নৈ উপনৈসমূহ ব্ৰহ্মপুত্ৰ, বেলচেৰি, জিয়া, ভৰলী, টিকৰাই আৰু জিয়া গাভৰু। এতিয়া শোণিতপুৰ জিলাত কি কি আছে সেই বিষয়ে আলোচনা কৰিম। দ পৰ্বতীয়া শৈলতৰণ, ইয়াৰ পৰা ভালেকেইবাৰ প্ৰশ্ন আহিছে। এই বিষয়ে যদি আমি আলোচনা কৰো, 1921-22 চনৰ ভিতৰত ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ পৰ্বতীয়াত উদ্ধাৰ হৈছিল এটা শিলৰ মন্দিৰ। আৰু এই শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু এই যিটো শিলৰ মন্দিৰ, এইটো আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত এই মন্দিৰটো আহোম যুগৰ। আৰু ইয়াৰে যি মুখ্য দেৱতা শিৱ আৰু দ পৰ্বতীয়া শৈলতৰণত কোন কেইগৰাকী দেৱীৰ মূৰ্তি আছে সেইটো আহি যাব পাৰে গংগা যমুনা। এয়া গংগাৰ মূৰ্তি, এয়া যমুনা মূৰ্তি। দ পৰ্বতীয়া শৈলতৰণ শোণিতপুৰ জিলাত আছে আৰু ইয়াতে মুখ্য দেৱতা শিৱ যদিও ইয়াত দুটা মূৰ্তি আছে, গংগা আৰু যমুনা। মহাভৈৰৱ মন্দিৰ আছে শোণিতপুৰ জিলাত। পৌৰাণিক আখ্যান অনুসৰি বান ৰজাই দেৱতা যেতিয়া শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিলে। বান ৰজাই নিৰ্মাণ কৰা বুলি কোৱা হয় মহাভৈৰৱ মন্দিৰ। চিত্ৰলেখা উদ্যান, ইয়াৰ যিটো পুৰণি নাম আছিলে কল পাৰ্ক, এগৰাকী ইংৰাজ বিষয়া HWG কলৰ স্মৃতিত এই পাৰ্কখন নিৰ্মাণ কৰা হৈছিলে। চিত্ৰলেখা উদ্যান, পুৰণি নাম আছিলে কল পাৰ্ক। অগ্নিগড়, তাই জানো বান ৰজাই তেওঁৰ কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গড়টো নিৰ্মাণ কৰিছিলে। 1928 চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱে ব্ৰহ্মপুত্ৰ পাৰত থকা টিলাটোত এখন উদ্যান স্থাপন কৰিছিল আৰু পাছত এই পাৰ্কখনক উষা অনিৰুদ্ধ পাৰ্ক নামেৰে নামকৰণ কৰা হয়। ভৈৰৱী থান বা মাই থান তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ এটা সৰু টিলাৰ ওপৰত অৱস্থিত। ইয়াত ভৈৰৱী দেৱীক পূজা কৰা হয়। বামুণী পাহাৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই পাহাৰখন। তথ্য অনুসৰি নৱম আৰু দশম শতিকাত মন্দিৰৰ ভগ্নাৱশেষ সংৰক্ষণ কৰা আছে এই বামুণী পাহাৰত। এই মন্দিৰৰ দশম শতিকাৰ মন্দিৰৰ যিবিলাক ভগ্নাৱশেষ এইবিলাক সংৰক্ষণ কৰা আছে বামুণী পাহাৰত। আৰু এই পাহাৰত ফুল কটা অসংখ্য সুন্দৰ আকৃতিৰ শিলাখণ্ড দেখিবলৈ পোৱা যায়। সৰু ডাঙৰ আঠপুহীয়া শিলত থকা পদুম ফুল, ডাঙৰ শিলাখণ্ডত থকা দশাৱতাৰ মূৰ্তি দেখিবলৈ পোৱা যায়। কলীয়া ভোমোৰা দলংখন 1988 চনত ৰাজীৱ গান্ধীয়ে এই দলংখন উদ্বোধন কৰিছিলে, তেতিয়াৰ প্ৰধানমন্ত্ৰী। আৰু কলীয়া ভোমোৰা দলঙে শোণিতপুৰ আৰু নগাঁও জিলা সংযোগ কৰিছে। দলংখনৰ দৈৰ্ঘ্য প্ৰায় 3.3 কিলোমিটাৰ। আহোম সেনাপতি কলীয়া ভোমোৰাই পোনতে কলীয়াবোৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰী সংযোগ সেতু নিৰ্মাণ কৰিবলৈ শিলৰ খুঁটা পেলাইছিলে। সেইবাবে কলীয়া ভোমোৰা দলংখন তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে। শোণিতপুৰ জিলাৰ যিখিনি তথ্য আছিলে আমি আলোচনা কৰিলো, এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে। নেক্সট আমি নতুন এখন জিলাৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।